সাইবার অপরাধীর বিরুদ্ধে কঠোর হয়েছে মরিগাঁও আরক্ষী। মরিগাঁও সাইবার অপরাধীর ভূমি বাজেয়াপ্ত আরক্ষীর। শরীফুল ইসলাম নামের অভিযুক্তটোর এক কথা 5 লেচা ভূমি বাজেয়াপ্ত করে আরক্ষীয়ে। সাইবার অপরাধে জড়িত হৈ শরীফুলে সংগ্রহ করেছিল লাখ লাখ টকা। সেই ধনেৰে মরিগাঁও শরীফুলে ক্রয় করেছিল লাখ টকীয়া ভূমি। জিলা আয়ুক্ত আৰু আৰক্ষীৰ উপস্থিতিত বাজেয়াপ্ত হয় অপরাধী শরীফুলের ভূমিখিনি। সাইবার অপরাধীর বিরুদ্ধে কঠোর হয় মরিগাঁও আরক্ষী। মরিগাঁও চহৰত সাইবার অপরাধীর ভূমি বাজেয়াপ্ত করে আরক্ষীয়ে। শরীফুল ইসলামৰ অভিযুক্ত নামৰ শরীফুল ইসলাম অভিযুক্তটোৰ নাম। তেওঁৰ এক কথা 5 লেচা ভূমি আজি বাজেয়াপ্ত কৰিছে মৰিগাঁও আৰক্ষীয়ে। সাইবার অপৰাধীৰ বহুত ধন সংগ্ৰহ কৰিছিল শরীফুলে। সেই ধনেৰে তেওঁ অবৈধ সম্পত্তি গঢ়িছিল মৰিগাঁও, আৰু আজি সেই অবৈধ সম্পত্তিসমূহ বাজেয়াপ্ত কৰে মৰিগাঁও আৰক্ষীয়ে। আমি দেখিছোঁ যে চাইবাৰ অপৰাধীসকলে বিভিন্ন বেংকক ঠগ প্ৰবঞ্চনা কৰি যিসমূহ টকা আহৰণ কৰিছে, এইবিলাক বিভিন্ন কামত ইনভেষ্ট কৰিছে, বিনিয়োগ কৰিছে। আমি তদন্ত কালত আমাৰ লাহৰী চাটমৰীয়া বিকাশী চেক্ৰেটাৰী শরীফুল ইছলাম বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আমি তেখেতৰ গোটেই বেংক একাউণ্টবিলাক পৰ্যালোচনা কৰি গম পালোঁ যে বহুত টকা ঠগ প্ৰবঞ্চনা কৰি তেখেতে নিজৰ একাউণ্টত, তেখেতৰ পৰিবাৰৰ একাউণ্টত, ঘৰৰ মানুহৰ একাউণ্টত ভৰাইছে। গোটেই তথ্যবিলাক আমি কোৰ্টত পেছ কৰিলোঁ। কৰাত তেখেতে প্ৰপাৰ্টি কিনাৰ কথাও গম পালোঁ, আৰু সেইমতে আমি কোৰ্টত মহামান্য আদালতত প্ৰেয়াৰ দি পেলাই তেখেতে যি সম্পত্তি আহৰণ কৰিছিল জব্দ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আৰু সকলোৱে জানে যে আমাৰ ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ অধীনত 107 ধাৰা, তাতে এনেকুৱা প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছে, আৰু সেই আইনৰ আমি সুযোগ লৈ আমি তেখেতৰ প্ৰপাৰ্টি জব্দ কৰিছোঁ। আজি আমাৰ আয়ুক্ত মহোদয় আহিছে, আমাৰ চাৰ্কল অফিচাৰ আছে, তেখেতসকলৰ নিৰ্দেশনাত আমি যিখিনি প্ৰপাৰ্টি তেখেতসকলে সংগ্ৰহ কৰিছিলে শরীফুল ইছলামে আমি জব্দ। আজি সমগ্ৰ অসমত যি এই চাইবাৰ ক্ৰিমিনেলবিলাকৰ অপৰাধীসকলৰ বিৰুদ্ধে আজি যি অভিযান চলোৱা হৈছে, এইটো BNSS 107 আৰু ব্ৰেকেটত 5 তাৰ অন্তৰ্গত আজি যি মৰিগাঁও আৰক্ষী বিভাগে যি এটা অত্যন্ত প্ৰশংসনীয় এটা, আৰু অসমত এইটো প্ৰথম বুলি ক'লেও ভুল নহ'ব, যি পদক্ষেপ ল'লে, আৰু মাননীয় হাইকোৰ্টে, মাননীয় লোৱাৰ কোৰ্টে আমাৰ এটা যি তেওঁলোকে আজি শুনানি লোৱাৰ পিছত যি হুকুম তেওঁলোকে জাৰি কৰিলে, কেছ চলি থকা অৱস্থাত আমাক তেওঁৰ প্ৰপাৰ্টি প্ৰায় বেংকৰ 16টাতকৈও অধিক বেংক একাউণ্টৰ জৰিয়তে তেওঁলোকে তাৰ যেতিয়া তেওঁক সোধা হ'ল, তেওঁক যেতিয়া জেৰা কৰা হ'ল, তেওঁ তাৰ কোনো সঠিক উত্তৰ তেওঁ দিব নোৱাৰিলে। আৰু সমগ্ৰ অসমত এই অভিযান আৰম্ভ হৈছে, আৰু বিশেষকৈ মৰিগাঁও জিলাত যিসকল আমাৰ চাইবাৰ অপৰাধী আছে তেওঁলোকক আমি পোনপটীয়াকৈ ক'ব বিচাৰোঁ যে মৰিগাঁও আৰক্ষীয়ে তেওঁলোকক সোধাই নেৰে, আৰু এইটো মাত্ৰ আৰম্ভণিহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।